এইটো হৈছে য়েলো পেছন ফ্ৰুইট মই বকৰ পৰা আনিছিলোঁ আৰু য়েলো পেছন ফ্ৰুইট অসমীয়াত কোৱা হয় লতা বেল বা খাচিয়া বেল। এইটো লতাৰ জাতীয় গছৰ পৰা বেলৰ দৰে টান ক'লা যিহেতু সেইকাৰণে লতা বেল বুলি কোৱা হয়। এইটো আচলতে চৰ্বত খাবলৈ ব্যৱহাৰ হয়, খুব টেঙা হয় আৰু লগতে ইয়াতে মাস্ক মেলন, এইটো পাহাৰীয়া বামি বুলিও কোৱা হয়। মাস্ক মেলনটো এইদৰে কটা হৈছে, কিন্তু আপোনাৰ এই য়েলো পেছন ফ্ৰুইট এই লতা বেলৰ প্ৰচুৰ পৰিমাণে পটেছিয়াম, এণ্টি অক্সিডেণ্ট আৰু ভিটামিন চি থাকে। আমাৰ অসমত এইটো চৰ্বত হিচাপে খায় বা চামুচেৰে নিমখ লগাইও খোলাটো খুলি খাব পাৰি। এইদৰে ভাঙিনে এইটো টেষ্ট কৰিছে আৰু এইটো মই এইদৰে ছেকশ্যন কৰি কটাৰীৰে ছেকশ্যন কৰি মাজেৰে কাটি এইদৰে দেখুৱাব ওলাইছোঁ য়েলো পেছন ফ্ৰুইট, যাক লতা বেল বা খাচিয়া বেল বুলিও কোৱা হয়। খুব টেঙা হয়, ভিতৰখণ্ড খুব টেঙা হয়, এণ্টি অক্সিডেণ্ট পটেছিয়াম থাকে। য়েলো পেছন ফ্ৰুইট ইংৰাজীত।